মুখলধাৰ বৰষুণৰ পিছতে বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত তৰাজান বঙালী অঞ্চল বানৰ কবলত পৰিছে। গড়জুলি নৈৰ যি বাঢ়নী পানী, এই বাঢ়নী পানীৰ বুৰ গৈছে তৰাজান বঙালী অঞ্চল আৰু বহু পৰিয়ালৰ ঘৰ দুৱাৰ এতিয়া বানৰ কবলত পৰিছে। বানৰ কবলত পৰি তৰাজান বঙালী গাঁৱৰ বহু পৰিয়াল এতিয়া হাহাকাৰ কৰিব লগা হৈছে, কাৰণ মুখলধাৰ বৰষুণৰ পিছতেই যি গড়জুলি নৈ, এই গড়জুলি নৈ এতিয়া ফেনে ফুটুকাৰে বাঢ়িছে আৰু ইয়াত বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছে আৰু এতিয়া বানৰ কবলত পৰি এই অঞ্চলটোৰ লোকসকল হাহাকাৰ কৰিব লগা হৈছে। মই পোনে পোনে সেই পৰিৱেশ দেখুৱাম। এয়া হৈছে যি গড়জুলি নৈৰ বাঢ়নী পানী আৰু গড়জুলি নৈৰ যি বাঢ়নী পানীয়ে এনেধৰণে বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে। ইয়াৰ বহু পৰিয়ালৰ ঘৰ দুৱাৰ এতিয়া এনেধৰণে বানৰ কবলত পৰিছে। মই দেখুৱাইছোঁ এই পৰিৱেশ, যিহেতু মুখলধাৰ বৰষুণৰ ফলতেই ৰাজ্যত ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই মুহূৰ্তত দেখুৱাইছোঁ এয়া বৰছলাৰ তৰাজান বঙালী অঞ্চল আৰু তৰাজান বঙালী এই গাঁওখনৰ বহু পৰিয়াল এতিয়া বানৰ কবলত পৰা পৰিলক্ষিত হৈছে। গড়জুলি নৈ এনেধৰণে উফন্দি উঠিছে আৰু গড়জুলি নৈৰ যি বাঢ়নী পানী, এই বাঢ়নী পানীয়ে বুৰাই পেলাইছে এই অঞ্চলটো। দেখুৱাইছোঁ এনেধৰণে ভদিয়া যি বান, এই বানৰ কবলত এনেধৰণে কক বগাব লগা হৈছে এই অঞ্চলটোৰ লোকসকল। এয়া যি গড়জুলি নৈৰ বাঢ়নী পানীৰ কবলত পৰিছে এই অঞ্চলটোৰ আৰু এই গাঁওখনৰ বহু পৰিয়ালৰ ঘৰ দুৱাৰ এতিয়া এনেধৰণে বানপানীৰ কবলত পৰা পৰিলক্ষিত হৈছে। এই অঞ্চলটোৰ বহু পৰিয়ালৰ ঘৰ দুৱাৰ এতিয়া এনেধৰণে বানপানীৰ কবলত পৰিছে। মই স্থানীয় লোকসকল আছে, তেওঁলোকৰ সৈতে কথা পাতিম। কি ক'ব? এই যোৱাকালি আবেলিৰ পৰা যি ধাৰাসাৰ বৰষুণ ষ্টাৰ্ট হ'ল, তাৰ পৰা আমাৰ গড়জুলি নদীৰ যি নদীৰ পানী বাঢ়িছে, পানী বাঢ়ি আমাৰ তৰাজান বঙালী, গড়মৰা গাঁও, গড়মৰা পথাৰ এইবিলাকত বানপানীৰ সৃষ্টি হৈছে। গতিকে আমাৰ স্থানীয় বিধায়ক আৰু আমি অসম চৰকাৰক এই দুখীয়া পৰিয়ালবিলাকক যে কিবা এটা ব্যৱস্থা কৰি দিয়ে, সেইটো অনুৰোধ জনাম। কিমান পৰিয়ালৰ ঘৰ দুৱাৰ এতিয়া পানী ডুবিছে? ইয়াত 20টামান পৰিয়াল হ'ব আৰু বহুত কৃষকৰ পুখুৰীও পানীৰ তলত গৈছে। হয়, এতিয়ালৈকে বিভাগৰ মানুহ কোনো নাই, কোনো বিভাগৰ মানুহ অহা নাই। পানীৰ তলতে আছে? হয়, পানীৰ তলতে আছে। নিশ্চয়কৈ এয়া তৰাজান বঙালী অঞ্চলৰ বহু পৰিয়ালৰ ঘৰ দুৱাৰ পানীৰ তলত আছে। কি ক'ব? হয়, আমাৰ ইয়াত গড়জুলি নদীৰ মানে যি বাঢ়নী পানীয়ে বহুত পুখুৰী ডুব গ'ল আৰু ঘৰ বাৰী ডুব গৈছে এতিয়ালৈকে। আৰু স্থানীয় কোনো বিভাগে এতিয়ালৈকে আহি পোৱা নাই। আৰু আমাৰ অনুৰোধ আছে বিধায়ক মহোদয় যে এই সুবিধাখিনি আমাক দিয়ে, এইখিনি কৈ পানী বহুত বাঢ়িছে। নিশ্চয়কৈ এয়া গড়জুলি নৈৰ যি বানপানী, এনেধৰণে ইয়াতে বহু পৰিয়ালৰ ঘৰ দুৱাৰ পানীৰ কবলত পৰিছে। মুখলধাৰ বৰষুণৰ ফলতে এই অঞ্চলটো এনেধৰণে বানৰ কবলত পৰা পৰিলক্ষিত হৈছে। এতিয়াও পানী বাঢ়ি আছে আৰু দেখা গৈছে যে বানৰ কবলত পৰি এই অঞ্চলটোৰ লোকসকলে এতিয়া এনেধৰণে হাহাকাৰ কৰিব লগা হৈ অৱস্থাৰ সৃষ্টি হৈছে। মই কথা পাতিম, আৰু লোক আছে। আপোনাৰ ঘৰ ডুবিছে নেকি? নাই ছাৰ, মোৰ ঘৰে নাই, বেলেগৰ ডুবিছে। বেলেগ মানুহ, পাব্লিকৰ বহুত মানুহ ডুবিছে, পুখুৰীবিলাক ডুবিছে আৰু বিভিন্ন ধৰণৰ গছ গছনিও ভাঙি লৈ গ'ল। ক্ষতি হৈছে, বহুত ক্ষতি হৈছে। নিশ্চয়কৈ যি গড়জুলি নৈৰ বাঢ়নী পানীয়ে এনেধৰণে বুৰাই পেলাইছে এই বিস্তীৰ্ণ অঞ্চল আৰু এনেধৰণে বানৰ কবলত পৰি এতিয়া এই অঞ্চলটোৰ লোকসকলে হাহাকাৰ কৰিব লগা অৱস্থাৰ সৃষ্টি হৈছে। মই দেখুৱাইছোঁ এই পৰিৱেশ। এয়া বৰছলা বিধানসভা সমষ্টিৰ যি তৰাজান বঙালী, এই তৰাজান বঙালী অঞ্চলৰ বান পৰিস্থিতি। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।